কৈছেও মোৰ কথা ইমান চৰচৰনি খাইছোঁ। অ' মা, পকৰীকেইটা খাই ভাল লাগিছেনে? আৰু দুটামান নালাগে, এইকেইটাকে খাব পৰা নাই। এনেই ভালেই লাগিছে বাৰু, বেয়া লগা নাই, জোখতে আছে। জলকীয়াটো বৰ বেছি হোৱা নাই, জলকীয়া বেছি হ'লে খাব নোৱাৰা নহয়। কালি সেইজনীয়ে যিকেইটাহে নিমকি বনাই লৈ গ'ল, ইমান বেয়া খাবলৈ, ইমান টান টান নিমকি খাব পাৰে নি কোনোবাই? মই বনালে কেনেকুৱা ধুনীয়া হয়, একদম মচমচীয়া হয় আৰু খাই ভাল লাগে। পৰিয়ে বনোৱা নিমকিকেইটাৰ কথা কৈছে নি? অঁ, অলপ টান হ'ল বাৰু, মই কথাটো ক'ম বুলিয়ে ভাবিছিলোঁ। ক'লে আকৌ বেয়া পাব নহয়। আপুনি বনালে ইমান ভাল লাগে নহয় খাই, নেজানিলে বনাবই নালাগে। ইমান টান টান নিমকি মানুহৰ ঘৰলৈ লৈ যায় নেকি? ইমান লাজ লাগিছে নহয় মোৰ। মাহীহঁতৰ ঘৰলৈ গৈছে, ভাল কিবা এটা বনাই লৈ যাব পাৰে। নিমকি কেইটা লৈ গৈছে, তাকো ইমান টান টানকৈ বনাইছে। মই বনালেনো কেনেকৈ কোমল হয়? তাই বনাবই নাজানে। বোলে আকৌ ধেৰ কিবা কিবি বনাব জানো বুলি কৈ আছিলে। আৰু কেকটো দি বনাইছে আৰু মই বনোৱা কেকটো খাই চাবাচোন, ইমান ধুনীয়া কোমল হয়। মা কিবা কৈছে নেকি? অঁ ভণ্টি, নাই মায়ে এনেই মোৰ লগতে কথা পাতি আছে আৰু কিবা কিবি। তুমি চাহ খাবা নেকি? মই পকৰী বনাইছিলোঁ, খোৱা যদি খাই ল'বা। ৰ'ব বাইদেউ, মই পিছতো চাহ খাব পাৰিম, আগতে মায়ে কি কৈছে সেইটো শুনি লওঁ। মা কি কৈ আছিলে আপুনি বাইদেউ? নিমকি কেইটাৰ কথা কৈ আছিলে। কি বেয়াকৈ বনালোঁ মই? আৰু আপুনি ময়দা দি থোৱা নাই নহয় মই ভালকৈ নিমকি বনাবলৈ। আটাৰে নিমকি বনালে তেনেকুৱাই হ'ব খাবলৈ। আৰু কেকটো একো বেয়া হোৱা নাই দিয়ক। আৰু ভাল ভাল যদি খাবলৈ লাগে তেতিয়াহ'লে বস্তু পাতি আনি থৈ দিব। মইতো বনাবলৈ জনা নহয়, মই আপোনালোকতকৈও বহুত কিবা কিবি বনাবলৈ জানো, কিন্তু বস্তু পাতি নাই কাৰণেহে মই বনোৱা নাই। আটা থাকিলে ময়দা নাথাকিব, ময়দা থাকিলে আটা নাথাকিব, আকৌ বেকিং নাথাকিব, চেনি নাথাকিব, কিবা এটা থাকিলে কিবা এটা নাথাকেই। তেনেকৈ মই কেনেকৈ বনাম আকৌ? আৰু খাবলৈ মন গ'লে ক'ব, যি খাবলৈ মন যায় মই বনাই দিম নহয়, মইতো নবনাওঁ বুলিও কোৱা নাই। আৰু কিবা কথা ক'বলগীয়া থাকিলে সন্মুখত ক'ব, মই বেয়া নাপাওঁ। নহয়, যিটো খাবলৈ বেয়া হৈছে সেইটো মই বেয়া বুলিয়েই ক'ম। কোনোবাই বেয়া বুলিও মোৰ আপত্তি নাই, কাৰণ ময়ো আগতে নিমকি বনাইছোঁ, ইমান ধুনীয়া লাগে খাবলৈ। তুমি বেছিকৈ জ্বলাই দিলা, সেইকাৰণে টান হ'ল। অ' মা, তাইতো ইমান শান্ত হৈ থাকে, আজি আপোনাক কেনেকৈ কৈ থৈ গ'ল? তাক কেনেকৈ কথা ক'ব লাগে তাই নাজানে? ইমান দন্দুৰি নে? এনেকৈ দেখা নাই দেই মই আগতে। হ'ব দিয়ক মা, আজিৰ পৰা ময়ে নিমকি বনাম। দেউতা, আমি অলপ ওলাই যাওঁ বুলি ভাবিছোঁ। ঘূৰি আহোঁতে অলপ দেৰি হ'ব আৰু, মানে বাহিৰতে খাই আহিম বুলি ভাবিছোঁ। অঁ, হ'ব। বাহিৰত যে ইমান গৰম, তই ভাল লাগিছে ন? এচি চলি আছে। কোৱা এতিয়া কি অৰ্ডাৰ কৰিম? কি খাবা কোৱাচোন আজি? কি খাম আৰু কিবা এটা অৰ্ডাৰ দি দিয়া, মোৰ এইবোৰ প্ৰব্লেম নাই। তুমি যি খোৱা মই তাকেই খাম। কোৱা আকৌ কি অৰ্ডাৰ কৰোঁ? এনেকৈ এতিয়া ৰৈ থাকিলে হ'ব নেকি? চাওমিনকে অৰ্ডাৰ কৰি দিওঁ, আৰু লগত এগ ৰোল লৈ অঁ ল'ম। হ'ব, চাওমিনকে খাই দিওঁ। এক্সকিউজ মি, আমাৰ অৰ্ডাৰটো লৈ ল'বচোন। ৱাও, চাওমিনখিনি দেখিয়ে খাওঁ খাওঁ লাগিছে, ইমান ধুনীয়াকৈ বনাই দিছে। ৰ'বা দেই, ফটো একপি তুলি লওঁ। অঁ শুনাচোন, মেলা আহিছে নহয়, তুমি মোক কেতিয়াকৈ চাবলৈ নিবা? আজি সোমাবা নেকি মেলাত? ঘৰতে সোমাই যাম নহ'লে দেই। এই আজি নোসোমাওঁ দিয়া, ইমান দেৰি হৈছে, সোনকালে ঘৰলৈ যাব লাগে। মাহঁতেও বেয়া পাব নহয়। সোনকালে খোৱা আৰু ব'লা ঘৰলৈ যাওঁ। বেলেগ এদিন সোমাম আকৌ, কাইলৈ আহিলেওতো হ'ব, মেলাখন থাকিব নহয় কেইদিনমান। হ'ব হ'ব, তোমাক কিবা এটা ক'লে আকৌ তেনেকৈয়ে কোৱা, সদায় পিছত পিছত বুলি কৈ থাকিবা। পিছত কেতিয়া চোৱাবা? কাইলৈ আহিম বুলি কৈছা নহয়, তাৰপিছত আকৌ নাহোঁ বুলি কৈ দিবা। ঘৰলৈ যাওঁতে একেবাৰে সোমাই যাম, তাতেনো কি হ'ল? ইমানো দেৰি হোৱা নাই নহয়, ইমান উৎপাত কৰি আছা। আহিছোঁ কাৰণেহে কৈছোঁ, আৰু মই তোমাৰ লগতহে আহিছোঁ, বেলেগৰ লগত অহা নাই নহয় মাহঁতে খং কৰিবলৈ, বেয়া পাবলৈ। এতিয়া আমি একেলগেতো ফুৰিব লাগিব। ইহঁত কলৈ গৈছে তোমাক কৈছিলে নেকি? নাই কোৱা, একো কৈয়ে যোৱা নাই দেখোন। মন গ'লেই ওলাব আৰু যাবগৈ। এতিয়া কিমান দেৰি হয় ঠিক নাই, ৰাতি ৰাতি ঘৰ সোমাবহি। সদায় এনেকৈ ওলাই গ'লে মানুহ হ'লে কি ক'ব? বেয়া দেখে নহয়, চোৱাই চাইহে থাকে। আহিলি তহঁত? অঁ দেউতা, আহিলোঁ। অলপ দেৰি হৈ গ'ল আৰু, বজাৰত সোমাইছিলোঁ। অ' মা, কাৰ্টুন লগোৱাচোন, মই কাৰ্টুন চাম। কিনো চাই আছা এইবোৰ? কাৰ্টুন চাম মই, দিয়া ৰিম'টটো দিয়া। ৰচোন ৰ, মই আগতে চিৰিয়েলখন চাই লওঁ, তাৰপিছত কাৰ্টুন চাবি। মই অনবৰতে টিভিটোৰ সন্মুখত বহিবলৈ নাপাওঁ নহয়, কাম বন কৰি মেলি আজৰি হৈহে বহিছোঁ এতিয়া। ৰ চিৰিয়েলখন শেষ হ'বই অলপ পিছত, চাই লওঁ মই।
এইফালে হ'লেই আৰু মই অকলে অকলে পাকঘৰত বাচন ধুই আছোঁ। একো মানে খবৰ নলয় আৰু মই ক'ত আছোঁ কি কৰিছোঁ। টোপনি ধৰিলে শুই গ'ল। আৰু বাইদেউ কম নহয়, ইমানগাল বাচন মোৰ কাৰণে গোটাই থৈ দিছে। ধুই থোৱা হ'লেও হয়, মই অলপ আগত আহি পাইছোঁ। আহি পাই কাম কৰিবলৈ মন নাযায় নহয়। ধুই থ'লেই যেনিবা তাতেনো কি হ'ল। আলহী আহিব, বাছকেইটাই মোৰ কাৰণে গোটাই গোটাই থৈ যাব। শুনাচোন, তুমি শুলাই নেকি? আঁঠুৱাখন নতৰিলা যে? চা, উঠাচোন উঠা। আঁঠুৱাখন তৰিব লাগিব দেই, নহ'লে মহে কামুৰিব নহয়। শুনা আকৌ, মই পৰহিলৈ ঘৰলৈ যাম বুলি ভাবিছোঁ। স্কুল বন্ধ থাকিব নহয়। তুমি যাবা নেকি মোৰ লগত? ওলাবা নহ'লে, কেইদিনমান থাকি আহিম। এনেও মই ঘৰলৈ নোযোৱা বহুত দিনেই হ'ল। ইয়াত থাকিলে অনবৰতে কাম কৰি থাকিব লাগে। মইনো ক'ত থকাকৈ যাব পাৰিম? তুমিয়ে থাকিবা, বেটাকো লৈ যাবা। মই থৈ আহিম বাৰু তোমালোকক। ভাইটিহঁত আজি ক'ৰবালৈ গৈছিলে নেকি? অঁ, এইটো কিবা নতুন কথা নেকি? তাই এইখন ঘৰলৈ অহাৰে পৰা দেখোন নোহোৱা নোহোৱা কামবোৰ হ'বলৈ ধৰিছে। সদায় সদায় বাহিৰতে ডিনাৰ কৰি আহে। মাহঁতে বেয়া পাইছে আৰু কথাটো। আৰু আজি ৰাতিপুৱা মায়ে কিবা এটা কৈ আছিলে তাইক, ইমান বেয়াকৈ মুখে মুখে লাগিলে। বৰ বেয়া পালোঁ। দেখিবলৈহে শান্ত, মুখখন বৰ চলে। মইতো তেনেকৈ মাক আজিলৈকে একোৱেই কোৱা নাই। টাউনৰ ছোৱালী এতিয়া কিনো ক'বা? যি কৰে কৰি থাকক, আমাৰ সেইবোৰ ক'বলৈও নাই। নিজৰ মতে থাকিলেই হ'ল। তুমি ঘৰলৈ যাম বুলি কৈছা যেতিয়া মাক এবাৰ কথাটো জনাবা, মায়ে ভাল পাব। অঁ, বাবলি নহয় অ', সময়ে পোৱা নাই তোমাক ফোন কৰিবলৈ। কি ক'বা আৰু। নাই অ', বেয়া লগা নাই বাৰু, ভালেই লাগিছে। হ'লেও আৰু ঘৰলৈ যাবলৈ ইমান মন গৈ থাকে। নাই, মই যে কামেই কৰি থকা হয়, সেইকাৰণে ফোন কৰিম বুলি ভাবিলেও আকৌ পাহৰি থাকোঁ। অঁ, হয় বাৰু, বিয়া হোৱাৰ পিছত তেনেকুৱা হয়েই, কিনো কৰিবা এতিয়া। হ'ব আৰু একো নাই, ভালকৈ থাকা। ঘৰলৈ যেতিয়া আহিবা তুমি, মই যাম বাৰু দেই। ভালেই লাগিব তেতিয়া লগ পাই। অঁ, 8 মাহটো হোৱাৰ পিছতহে আৰু ঘৰলৈ গৈ থাকিব পাৰিম। এদিন থকাকৈ আহিবা দেই আমাৰ ঘৰত। তাৰপিছত ক'ৰবালৈ খাবলৈ অলপ ওলাই যাম আৰু। হয় অ', বিয়াৰ পিছত যে লগৰবোৰ লগেই নাপাওঁ আৰু। চবৰ লাইফটো চেঞ্জ হৈ যায়, বেয়াই লাগে মনটো। কি কৰিছা এতিয়া? খোৱা বোৱা কৰিলা? এই মই যে শুবলৈ ৰেডি কৰিছিলোঁ আকৌ। ভাতকেইটা খাই উঠিলোঁ, তাৰপিছত ভণ্টিহঁতৰ লগতে কথা পাতি আছিলোঁ। এতিয়া শুবলৈ লৈছোঁ আৰু। তুমিও খাই মেলি শুবলৈ লৈছা চাগে নহয়? হ'ব দিয়া তেতিয়াহ'লে, কাইলৈ ফোন কৰিম দেই। গুড নাইট, ভালকৈ থাকিবা আৰু। ফোন কৰি থাকিম বাৰু মই মাজে মাজে। হ'ব দিয়া।